বাৰিষাৰ প্ৰথমটো বানে তাণ্ডৱ সৃষ্টি কৰিছে লখিমপুৰৰ শিমলুগুৰিৰ বিভিন্ন প্ৰান্তত। দুদিন ধৰি হোৱা নেৰানেপেৰা বৰষুণৰ ফলত বাঢ়িছে চেঁচা নদীৰ জলপৃষ্ঠ। বাঢ়নী পানীয়ে প্লাবিত কৰিছে নাৰায়ণপুৰ ৰাজচক্ৰৰ বহু অঞ্চল। চেঁচা মথাউৰিৰ উন্মুক্ত অংশৰে পানী সোমাই প্লাবিত হৈছে চেঁচা মিচিংগাঁও, ফুটাভোগ আদি অঞ্চল। বাঢ়নী পানীয়ে ক্ষতিগ্ৰস্ত কৰিছে বহু আৱাসগৃহৰ লগতে শস্যভূমি। অসম মালা আঁচনিৰ অধীনত নিৰ্মীয়মান হাৱাজান শিমলুগুৰি সংযোগী পথৰ এটা উপপথ ছিঙি যোৱাত সৃষ্টি হৈছে হাহাকাৰ পৰিস্থিতিৰ। ব্যাহত হৈ পৰিছে একাংশ অঞ্চলৰ যাতায়াত। আমি আপোনালোকক দেখুৱাইছোঁ, এয়া বছৰৰ প্ৰথমজাক বানে এতিয়া এইদৰে হাৱাজান শিমলুগুৰি সংযোগী পথেৰে যাতায়াত কৰা বহু পৰিয়ালৰ ঘৰ দুৱাৰ বুৰাই পেলোৱা পৰিলক্ষিত হৈছে। চেঁচা নদীৰ এই জলপৃষ্ঠ নেৰানেপেৰা বৰষুণৰ ফলত বৃদ্ধি পাইছে আৰু যাৰ ফলত লখিমপুৰৰ শিমলুগুৰিৰ বিভিন্ন প্ৰান্তৰ ৰাইজ এইদৰে বানত ককবকাব লগাৰ দৰে এটা অৱস্থাৰ সন্মুখীন হৈছে। অসম মালা আঁচনিৰ অধীনত যিটো ৰাস্তা চলি আছে, ইয়াত যিহেতু হেৰি হৈছে, কিন্তু আজিলৈকে পইচা পাতি দিয়া নাই আৰু কামো তেনেকৈ আগবঢ়া নাই আৰু দলঙৰ কামো আগবঢ়া নাই। আৰু নবঢ়াৰ কাৰণত আজি ৰাইজে সমস্যাত পৰিছে। এই চাহবোৰটো ছিগি গৈছে আৰু আমাৰ ল'ৰা ছোৱালী যোৱা অসুবিধা হৈছে, যাতায়াতৰ ব্যৱস্থা মানে ব্যাঘাত জন্মিছে। গতিকে এইখিনি যেন সুচাৰুৰূপে আমাক কৰি দিয়ে আৰু আমাৰ প্ৰাপ্য পাবলগীয়া প্ৰাপ্য ধনখিনি ৰাইজক মোকলাই দিয়ে। কেতিয়া পানী অহাৰ লগে লগে মাথা